কুঁৱলী বৰষুণ আৰু পাহাৰৰ মাজে মাজে এটা দীঘলীয়া সুৰংগৰ সন্ধানত আমি গৈ আছোঁ। এটা সুৰংগ চাওঁ বুলি বহুদিন আগৰ পৰা এটা হেঁপাহ আছিল। এই যে ৱাটাৰফলটো দেখিছে, এই ৱাটাৰফলটোৰ তলতে আছে সেই দীঘলীয়া সুৰংগটো। সুৰংগটো চাবৰ বাবে সুৰংগটোত প্ৰৱেশ কৰিছোঁ। এটা কথা মনত ৰাখিব দেই, এই সুৰংগটোত সোমোৱাৰ সময়ত আপুনি খুব বেছি সাৱধান হোৱাটো দৰকাৰ। এফালে এটপ দুটপকৈ বৰষুণৰ পানীবোৰ শিলৰ ফাকে ফাকে ভিতৰলৈ সোমাইছে, আনফালে সুৰংগটো বিৰাট পিছল, আনহাতে সুৰংগটোত যদি অলপো অসাৱধান হয় তেতিয়াহ'লে মূৰত দুখ পোৱাৰ চান্সেছ বহুত বেছি। সৰুতে সুৰংগৰ শেষত নাটকখন শুনিছিলে নে নাই বাৰু? সুৰংগৰ পৰা ওলাই আপুনি ৰোমাঞ্চিত হৈ পৰিব, কাৰণ সন্মুখত এটা বিশাল জলপ্ৰপাত। উফ, এই জলপ্ৰপাতটো দেখাৰ পিছত হাত দুখনটো মেলিবই লাগিব। এটা বিৰাট ধুনীয়া জলপ্ৰপাত আপোনালোকক দেখাম। সেই ৱাটাৰফলটো দেখাৰ পিছত বাহুবলী চিনেমাখনলৈকে মনত পৰি গ'ল। একদম বাহুবলীৰ গানটো মনত বাজিবলৈ আৰম্ভ কৰিলে। দি দিলোঁ গা ধুওঁ বুলি পানীত জাপ এটা মাৰি। কেনেকুৱা ধুনীয়া এটা পৰিৱেশ। ঝৰ্ণা, নিজৰা, ৱাটাৰফল, সৰোবৰ এই সকলোৱে আচলতে আমাক সদায় সেউজীয়া কৰি ৰাখে। আমি যেতিয়া এই সুন্দৰ ঠাইখিনিৰ পৰা উভতি আহিছোঁ, ৰাস্তাত পূৰা বৰষুণ আৰু মেঘ অলপ চুই চাবলৈ কাৰ মন নাযায়। ৰৈছোঁ অলপ চুই চাওঁ বুলি। মই এটা বস্তু দেখাম আহক আপোনালোকক। মই যিমান দূৰলৈ দেখোঁ সিমান দূৰলৈ মেঘ আৰু মেঘ, কেৱল মেঘ। সেইকাৰণে এই ঠাইখনৰ নাম মেঘালয়। দিনৰ 3:30 আৰু 3:30 ইয়াতে বৰষুণ দি আছে। গোটেই এন্ধাৰ এটা পৰিৱেশ, খুব বেছি ভাল লাগিছে।